চৰকাৰী শৌচালয়ৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল আপোনালোকে যদি শৌচালয়ৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত শৌচালয়ৰ পইচাটো সোমাই গৈছে ফাৰ্ষ্ট কিস্তি ৯,০০০ টকা। বহুতে কিন্তু শৌচালয়ৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে। আপোনালোকে যদি শৌচালয়ৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই বা আপোনালোকৰ নামটো ভেৰিফাই হৈছেনে হোৱা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে আৰু আপোনাৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ৯,০০০ টকাটো সোমাই গৈছে। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব। কেনেকৈ আপোনালোকে শৌচালয়ৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব SBM। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব। ইয়াত চাব 1 নম্বৰত দিয়া আছে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা MIS। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যনৰ লিংক দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালত চাব, এইফালত কিন্তু 3 ডটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব 3 ডট। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দিয়া আছে ডাছবৰ্ড। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ডাছবৰ্ড 3 নম্বৰ চাব দিয়া আছে। যেতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে এইফালত অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব দিয়া আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। অলপমান তলত আহি যাব, ইয়াত আহি যাব ছিলেক্ট ষ্টেট। ছিলেক্টত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম আহি যাব। ফাৰ্ষ্ট আপোনালোকে ইয়াত আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়ত নেমটো ছিলেক্ট কৰি লৈ ল'ব, গ্ৰাম পঞ্চায়ত নাম। তাৰপিছত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। আপোনাৰ ভিলেজৰ নামটো ছিলেক্টত ক্লিক কৰি ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াত আহি যাব ছাবমিটৰ অপশ্যন। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত 3টা নম্বৰ দিয়া আছে। এইফালে টোটাল এপ্লিকেশ্যন আপোনাৰ গাঁৱত কিমানজন কৰিছে এইফালত থাকিব টোটাল, আৰু এইফালত থাকিব ইয়াত চাব দিয়া আছে পইচা 1 আৰু পইচা 2। এইবিলাক এপ্লিকেশ্যন কৰিছে আৰু পইচা 1ত যাব ইয়াত আপোনাৰ গাঁৱত কিমানজন মানুহৰ নাম বা কিমানজনে এপ্লাই কৰিছে ইয়াত থাকিব, আৰু কিমানজনৰ নাম এপ্ৰুভ হৈ গ'ল, কিমানজনৰ একাউণ্টত পইচা সোমাই গ'ল এইটো থাকিব 2 নম্বৰত। ইয়াত চাব দিয়া আছে ISSL পইচাটো আপোনাৰ তাত কিন্তু যিমানজনৰ নাম ভেৰিফাই হৈছে ইয়াত ইমানটা নম্বৰ থাকিব। এতিয়া আপোনালোকে ইয়াৰ পৰা মাজৰ নম্বৰটোৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে মাজৰ নম্বৰটোৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আপোনাৰ গাঁৱৰ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনাৰ গাঁৱৰ নাম থাকিব, 2 নম্বৰত আপোনাৰ নাম থাকিব, 3 নম্বৰত আপোনাৰ গাৰ্জিয়ান নেম থাকিব, আৰু এইফালত আপোনাৰ জেণ্ডাৰ থাকিব, কেটাগৰী থাকিব, ইয়াত সকলো দিয়া থাকিব। এতিয়া আপোনালোকে লিষ্টটো চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নেকি। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত শৌচালয়ৰ পইচা সোমাই গৈছে, আৰু যদি আপোনাৰ নামটো লিষ্টত নাহে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। তাৰপৰা কিন্তু নামবিলাক ভেৰিফিকেশ্যন কৰে, তাৰপিছত জিঅ'টেগ হয়, তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত পে'মেণ্টৰ পইচাটো সোমাই যায়। সেইকাৰণে আপোনালোকে আজি এনেকুৱাকৈ
লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই এনেকুৱাকৈ চেক কৰক